নমস্কাৰ, মই ধীৰজ উপাধ্যায় বাক্সা লাইভ ইউটিউব চেনেলত স্বাগতম জনাইছো। মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ ধনচিৰিঘাটৰ মেডাবিল গাঁৱত। এজন লোক তেখেতৰ লগত মই যেতিয়া পৰিচয় কৰিলো যে তেখেত গম পালো পিছত যে তেখেতে সংগীত শিল্পী নাট্যকাৰ হিচাপে পৰিচিত বুলি মই যেতিয়া গম পালো, তেখেতৰ এটা মানে আমাৰ বাক্সা লাইভ ইউটিউব চেনেলত মানে তেখেতক অলপমান মানে আগুৱাই ল'বলৈ মানে প্ৰয়াস এটা চলাই আছো। তো এখেতৰ পৰা মই পৰিচয়টো লৈ ল'ম। দাদা, আমাৰ বাক্সা লাইভ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আপুনি যেহেতু সংগীত শিল্পী হিচাপে পৰিচিত, সংগীত শিল্পী যেতিয়া আপুনি পৰিচয় মানে কৰি আছে, কেতিয়াৰ পৰা আপুনি সংগীত পৰিচয়টো কৰি আছে? হয়, মই প্ৰথমতে নিজৰ নামটো ক'ব বিচাৰিছোঁ। মোৰ নাম নেত্ৰ কটেল। মোৰ ঘৰ ওৰাঙৰ আমতল ভেৰগাঁও। আৰু সংগীত শিল্পী বুলি আচলতে পৰিচয় বুলি ক'বলৈ মই হ'লো এজন গাঁৱলীয়া, গাঁৱত বাস কৰা ব্যক্তি। সেয়েহে বহুত আগৰ পৰাই 1996 চনৰ পৰাই মই সংগীত জগতৰ লগত জড়িত হৈ আছোঁ ওতঃপ্ৰোতভাৱে। আৰু তাৰ আগত কিন্তু মই নাট্যকাৰ হিচাপে অসমত পৰিচিত হৈ আছোঁ। বৰ্তমানলৈকে মই 15খন পূৰ্ণাংগ নাটক আৰু 13খন একাংকী নাটক ৰচনা কৰিছোঁ অসমীয়া, নেপালী আৰু আদিবাসী ভাষাত। হয়, নেত্ৰ কটেল ডাঙৰীয়া এজন সংগীত শিল্পীৰ লগতে এজন নাট্যকাৰ হিচাপে পৰিচিত। তেখেতে 1996 চনৰ পৰা সংগীত জগতত আহিছে, কিন্তু 1996 চনৰ আগত কিন্তু এখেতে নাট্যকাৰ হিচাপে আহিছে। এখেতে নাট্যকাৰ হিচাপে কিমান চনৰ পৰা আহিছে সেইটো জানিব বিচাৰিছোঁ। হয়, 1996 চনতে মই প্ৰথমবাৰ নাটক ৰচনা কৰিছিলোঁ। নেপালী ভাষাৰ নাটক আছিল পাপ কো প্ৰতিফল। পাপৰ প্ৰতিফল আচলতে তাৰ অসমীয়াত অনুবাদ হ'ব। তেনেদৰে আগুৱাই গৈছোঁ মই বাৰু। বৰ্তমানলৈকে মই আগতে উল্লেখ কৰিছোঁ যে 15খন মই নেপালী পূৰ্ণাংগ নাটক আৰু 13খনকৈ একাংকিকা নাটক ৰচনা কৰিছোঁ। তাৰোপৰি বাটৰ নাট বহুতো মই ৰচনা কৰিছোঁ অসমীয়াত আৰু নেপালী ভাষাত। আৰু সংগীত শিল্পী বুলি ক'লে মই বহুকেইটি গীত ৰচনা কৰিছোঁ আৰু তাত নিজেও কণ্ঠদানো কৰিছোঁ। বৰ্তমানলৈকে 7টি গীত মই ৰেকৰ্ডিঙো কৰিছোঁ। মই নিজে লিখা নিজৰ সুৰ তথা কণ্ঠত 7টি গীত মই ইতিমধ্যে ৰাইজৰ বাবে মই উলিয়াই দিবলৈ সক্ষম হৈছোঁ। হয়, এখেতে মানে নাট্যকাৰ হিচাপে যেতিয়া পৰিচিত, এখেতে বহুকেইটা নাটক লিখিছে। এখেতে নিজেও মানে নাট্য লিখি এখন সংগীত লিখি মানে সুৰ দিছে আৰু 7টাকৈ ৰেকৰ্ডিং হোৱা বুলি আমাক জানিবলৈ দিছে। তো এতিয়া বৰ্তমান বহাগ বিহুৰ বতৰ। তো প্ৰথমতে আমি এখেতৰ পৰা দুশাৰীমান বহাগ বিহুৰ এটি গীত শুনিবলৈ আমি বিচাৰিছোঁ। হয়, ধন্যবাদ। পলমকৈ হ'লেও বহাগ বিহুৰ আমাৰ অসমৰ জাতীয় যি উৎসৱ বহাগ বিহুৰ আপোনালোক সকলোকে মই অভিনন্দন, শুভকামনা জ্ঞাপন কৰিছোঁ। মই এটি বিহুসুৰীয়া গীত গোৱাৰ প্ৰয়াস কৰিছোঁ। জন্মনি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা, ঐ জান। জন্মনি অভিমানী নহবা, দূৰে দূৰে নৰবা, যাচিবা কোমলীয়া, ঐ জান। জন্মনি তুমি হবা পৰি, দুয়ো হাতে ধৰা ধৰি কৰি আমি সৰগলে যাম, ঐ জান। আমি সৰগলে যাম, ঐ জান। ধন্যবাদ। হয়, ধন্যবাদ থাকিল। সুন্দৰকৈ এটি বিহুসুৰীয়া গীত গাইছে। তো এখেতে আগতে কৈছিলে যে নেপালী ভাষা, অসমীয়া ভাষা, বেংগলী ভাষাতো মানে এখেতে গীত পৰিৱেশন কৰিছে, গীত লিখিছে। তো নেত্ৰ কটেল ডাঙৰীয়াই যেতিয়া নিজে সংগীত লিখি এটি সুৰ দিছে, তো তেখেতৰ পৰা নিজে লিখা, তেখেতে নিজে কণ্ঠদান দিয়া এটি গীত গাবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, আচলতে বহুকেইটি গীত নেপালী ভাষাৰ গীত মই
ৰচনা কৰিছোঁ আৰু তাত কণ্ঠদান কৰিছোঁ কিন্তু সদ্যহতে মই এটি আদিবাসী গীত মোৰ নিজৰ ৰচনা তথা সুৰ তথা মই কণ্ঠদান কৰিছোঁ আৰু জনপ্ৰিয় হৈছে মোৰ ইউটিউব চেনেল netrapatel.official মই মুক্তি দিছোঁ ইতিমধ্যে গীতৰ ভিডিঅ' কৰিছোঁ মই সেই গীতটি অকণমান গুণগুণাবলৈ বিচাৰিছোঁ হয় ধন্যবাদ এটি আদিবাসী গীত আমি এতিয়া শুনিম छोकरी सुंदर लागलक रे गोतिया सुंदर लागलक रे मर्तन मन में करंट मरलक रे ए माय गो ए माय गो 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 रे मादल के ताल रकम चटनी के झाल रकम ब्यूटी सुंदर आहिस रे एंद्राई के नाई देखबे कोले जानाई फाड़बे মই যাব মই জানিস রে हो मादल के ताल रकम चटनी के झाल रकम ब्यूटी सुंदर आइस रे एंद्राई के नाई देखबे कोले जानाई फाड़बे মই যাব মই জানিস রে छोकरी सुंदर लागलक रे गोतिया सुंदर लागलक रे मर्तन मन में करंट मरलक रे ए माय गो ए माय गो 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 रे হয় ধন্যবাদ থাকিল নেত্ৰ পটেল ডাঙৰীয়া এজন নেপালী সাহিত্যিক সংগীত শিল্পী হৈ এটি আদিবাসী গীত নিজে কণ্ঠদান কৰিছিল আৰু আমাৰ এই বাক্সা চেনেল ইউটিউব চেনেলতো এতিয়া মানে চলি আছে তো এটি আদিবাসী গীত যোনটো গাইছে সেই গীতৰ অৰ্থটো অকমান কৈ দিব নেকি নেতদা হয় বাৰু ইয়াত আছে छोकरी सुंदर लागले रे छोकरी মানে ছোৱালী গাঁৱত আলহী খাব অহা ছোৱালী এজনী ভাল লাগিল কোনোবা এজন ল'ৰাক আৰু ভাল লাগিল আৰু গতিয়া মানে আলহী আছে छोकरी सुंदर लागले रे गोतिया सुंदर लागले रे मर्तन मन में मोर देहात मोर अंतरत কারেন্ট মারলে রে কারেন্ট মারিছে বিজুলী হয় যেটো মানে ভাল পাইছে তো কারেন্ট মারিছে তেনেদৰে প্ৰেম প্ৰকাশ কৰিছে আৰু কোনোবা এজন ল'ৰাই আৰু আলহী ছোৱালী এজনী তেনেদৰে ভাৱ প্ৰকাশ কৰি গীতটি ৰচনা কৰিছিল হয় ঠিক আছে ধন্যবাদ যেটো অসমীয়া অৰ্থ আমি আদিবাসীৰ অকমান বুজি পালো যে মানে এজনী ছোৱালী গাঁৱত আহিছিলে কোনোবা আলহীৰ ঘৰত তো এজন ল'ৰাই ভাল পাইছিলে তো সেই বিষয়ে মানে প্ৰেম হোৱা বুলি এটি গীত ৰচনা কৰিছিলে ধন্যবাদ থাকিল নেত্ৰদাক এতিয়া আমি অলপমান আগুৱাই যাওঁ পটেল ডাঙৰীয়াই বহুত এখন গীত ৰচনা কৰা বুলি আমাক জানিবলৈ দিছিলে তো এতিয়া আমি যিকোনো এটা নেপালী গীত এটি নেত্ৰদাৰ পৰা আমি শুনিব বিচাৰিছোঁ ধন্যবাদ মই আসলে বহুতো স্বৰচিত মোৰ গীত আছে কিন্তু আপোনালোকে হয়তো শুনা নাই আৰু তিনটামান অলৰেডি ৰেকৰ্ডিং হৈছে কিন্তু আপোনালোক সকলোৱে শুনি পোৱা এটি আপোনালোকক ভাল লগা গীত এটি মই গোৱাৰ প্ৰয়াস কৰিছোঁ म आफ्नै आँगनमा इनार बनाउँछु मेरो भगवानलाई मेरै छातीमा सजाउँछु म आफ्नै आँगनमा इनार बनाउँछु मेरो भगवानलाई मेरै छातीमा सजाउँछु मलाई धारामा रोका चाहे मन्दिरमा छेका म आफ्नै बेग्लै संसार बनाउँछु म आफ्नै आँगनमा इनार बनाउँछु मेरो भगवानलाई मेरै छातीमा सजाउँछु मलाई धारामा रोका चाहे मन्दिरमा छेका म आफ्नै बेग्लै
संसार बनाउँछु ए आमा मलाई कहाँ जन्म दियौ म यो संसारमा रम्न सकिन हे बाबा मलाई कस्तो कर्म दियौ म यो दुनियाँमा जिउन सकिन हे आमा मलाई कहाँ जन्म दियौ यो संसारमा मरम न सकिन हे बाबा मलाई कहाँ जन्म दियौ यो दुनियाँमा म जिउन सकिन म जिउन सकिन धन्यवाद ধন্যবাদ থাকিল নেত্ৰ পটেল ডাঙৰীয়া এখেতে নেপালী গীত এটি বাক্সালাই ইউটিউব চেনেলত পৰিবেশন কৰিছে এখেতৰ পৰা আমি কিছু কথা আৰু জানিব বিচাৰিছো নেত্ৰদা আপুনি যেহেতু সংগীত আৰু নাট্যৰ লগত জড়িত যেহেতু আপুনি 1996 চনৰ পৰা হোৱা বুলি কৈছে জড়িত হোৱা বুলি কৈছে তো বৰ্তমান সময়ত আপুনি এই সংগীত জগতৰ লগতে কেৱল জড়িত নে নাট্যৰ লগতে জড়িত নে বেলেগ কিবা আপোনাৰ কিবা এই কৰি আছে হয় শিক্ষকতা আচলতে শিক্ষকতা বৃত্তিটো মই নিয়মনুবৰ্তিতা হিচাপে নিৰ্দিষ্ট সময়ত মই কৰোঁ তাৰ মাজতেও কলা সংস্কৃতিক যেহেতু মই ভাল পাওঁ সেয়েহে তাৰ মাজত যিটো বিৰতিৰ সময়ত আচলতে কলা সাধনা কৰোঁ সংগীত হওক বা লেখা মেলা কৰা নাট্য যি চৰ্চা সেইবিলাক মই কৰি আহিছোঁ আচলতে শিক্ষকতা সেই বৃত্তিটো আছে মোৰ নিৰ্দিষ্ট স্থানত তাৰ যি ৰাহি হোৱা সময়খিনিত এনেদৰে সংগীত সাধনাত মই ব্ৰতী হওঁ হয় এখেতে শিক্ষকতা কৰাৰ সময়তো মানে এখেতে শিক্ষকতা কৰিবলৈ স্কুললৈ যায় যেতিয়া জিৰণিৰ সময় হয় বা স্কুল বন্ধ থাকে সেই সময়ত এই নাট্য সংগীতৰ লগত এখেতে জড়িত হোৱা বুলি আমাক জানিবলৈ দিছে বহুত ধন্যবাদ বহুত শুভেচ্ছা থাকিল তো এতিয়া আমি বাক্সা লাইভ ইউটিউব চেনেলত আমি এটি অন্তিম এতিয়া হিন্দী গীত এটি পৰিবেশন কৰিবলৈ আমি অনুৰোধ জনাইছো ধন্যবাদ হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আমি সকলোৱে হিন্দী বুজি পাওঁ আৰু অসমৰ পৰা বাহিৰত যদি আমি যাব লগা হয় হিন্দী ভাষাটো আমি জনা নিতান্ত প্ৰয়োজনীয় আৰু মই সৰু কালৰ পৰা হিন্দী চিনেমা চাই আহিছোঁ কিশোৰ কুমাৰ মহম্মদ ৰফি বা তাৰপিছত উদিত নাৰায়ণ কুমাৰ চানু তেখেতসকলৰ গীত শুনি বৰ ভাল পাওঁ সেয়েহে মই এটি কুমাৰ চানুৰ গীত এটি গুণগুণাব বিচাৰিছোঁ ঠিক আছে এতিয়া আপোনালোকে শুনিব কুমাৰ চানুৰ এটি গীত নেত্ৰ পটেল ডাঙৰীয়াৰ সুৰৰ পৰা হে হে सोचेंगे तुम्हें प्यार करके नहीं ये दिल बेकरार करके नहीं ख्वाबों में छुपाया तुमको यादों में बसाया तुमको ख्वाबों में छुपाया तुमको यादों में बसाया तुमको मिलोगे तुम हमें जानम कहीं ना कहीं सोचेंगे तुम्हें प्यार करके नहीं ये दिल बेकरार करके नहीं धन्यवाद ধন্যবাদ থাকিল নেত্ৰ পটেল ডাঙৰীয়ালৈ এটি কুমাৰ চানুৰ সুন্দৰ গীত এটি কুমাৰ চানুৰ গীত পৰিবেশন কৰিছে এই অনুষ্ঠানৰ পৰা আমি এতিয়া বিদায় লম তো বিদায় লোৱাৰ আগতে মই আপোনালোকক এতিয়া অনুৰোধ জনাইছো যে আমাৰ এই বাক্সা লাইভ ইউটিউব চেনেলৰ লগতে এখেতৰ ইউটিউব চেনেল নেত্ৰ পটেল.official ইউটিউব চেনেলত গৈও এখেতৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তাত থকা ভিডিঅ'খিনি আপোনালোকেও চাব আৰু লিকৈ মই এই অনুষ্ঠানৰ পৰা সামৰণি মাৰিছো ধন্যবাদ